নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। ড্ৰাগছ গৰু আৰু সুপাৰী সিন্ডিকেটৰ পিছত এইবাৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে তৎপৰ হৈছে অসম আৰক্ষী। অসম ছিকিম সীমান্তত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে 42টা শিশু। অসম আৰক্ষীয়ে ছিকিমত এই সকল শিশুক উদ্ধাৰ কৰি লৈ আহে গুৱাহাটীলৈ। দুখন বাছেৰে শিশুসকলক আনি ষ্টাফ কলেজত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী। উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি কেইবাজনো আৰক্ষী বিষয়া। ইফালে 42টাকৈ অসমৰ শিশু উদ্ধাৰৰ পিছত গোসাইগাঁৱত উপস্থিত হয় ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং। উদ্ধাৰ হোৱা শিশুসকল বাক্সা আৰু চিৰাং জিলাৰ। যোৱা নিশা শিশুকেইটাক উদ্ধাৰ কৰাৰ পিছত সমগ্ৰ বিষয়টো সন্দৰ্ভত গোসাইগাঁও প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী। আনহাতে ছিকিম সীমান্তত অসমৰ 42টা শিশু উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। এই চক্ৰটোৱে বিভিন্ন প্ৰলোভন দি লৈ যায় বহিৰাজ্যলৈ। কোনো বিক্ৰী কৰে পতিতালয়ত, কাৰোবাক গতাই দিয়ে কোনো পৰিয়ালক বধ কৰা হিচাপে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। এই পৰ্যন্ত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে 107টা শিশুক, লগতে মহিলাকো। কিন্তু এতিয়াও বহিৰাজ্যত আছে হাজাৰ হাজাৰ শিশু। বিদেশলৈও প্ৰেৰণ কৰা হৈছে বহু শিশু। আৰক্ষীয়ে যোৱা কিছুদিনত হিউমেন ট্ৰেফিকিঙৰ ওপৰত যথেষ্ট কাম কৰি আহিছিলে। যি ধৰণে আমি ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছোঁ বা গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আমি কাম কৰিছোঁ, আৰু এটা আমাৰ ফ'কাছ এৰিয়া হৈছে হিউমেন ট্ৰেফিকিং। আৰু যোৱা দুমাহত আমি বহুতকেইটা হিউমেন ট্ৰেফিকিঙৰ কেছ ধৰিছোঁ, মানুহক এৰেষ্ট কৰিছোঁ, অসমলৈ উভতাই লৈ আহিছোঁ। কিন্তু আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। যোৱা পৰহি দিনাখন ছিকিমৰ পৰা চিৰাং পুলিচে আমাৰ 42টা শিশুক ছিকিমৰ পৰা আমি উদ্ধাৰ কৰি লৈ আহিছোঁ। এই শিশুকেইটা বিভিন্ন বয়সৰ, 8 বছৰৰ পৰা 18 বছৰৰ। আৰু এই শিশুকেইটা আদিবাসী সম্প্ৰদায়, বঙালী সম্প্ৰদায় আৰু 2-3জন কোচ ৰাজবংশী আৰু বড়ো সম্প্ৰদায়ৰ ল'ৰা ছোৱালীও আছে। এওঁলোকক বেচিকেলি দুজন মানুহে মটিভেট কৰি ছিকিমলৈকে লৈ গৈছিলে আৰু ছিকিমৰ বিভিন্ন স্থানত তেওঁলোকক পঢ়াব শুনাব বুলি লৈ যোৱাৰ পিছত ঘৰত কাম কৰা ল'ৰা হিচাপে এওঁলোকক ব্যৱহাৰ কৰি থকা হৈছিল। একেবাৰে সৰু ছোৱালী এজনী আমি পাইছোঁ যাৰ বয়স মাত্ৰ 9 বছৰ। আৰু এওঁলোক য'ৰ পৰা আহিছিল তাৰ গাঁওবোৰ হ'ল বেচিকেলি ৰুণিখাটা, শান্তিপুৰ, আইফোৱালি আৰু দাঁতগিৰি। এই 4টাই ভাৰত ভূটান সীমান্তৰ 4খন গাঁও। আমি আত্মসমৰ্পণ কৰা নাই, আলোচনাৰ বাবেহে চৰকাৰৰ কাষলৈ আহিছোঁ। এই মন্তব্য বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰা NLFBৰ মুৰব্বী এম পাথাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰাৰ পিছত সাংবাদিকৰ আগত মত প্ৰকাশ কৰি পাথাই লগতে কয় যে আমাৰ দাবী চৰকাৰে মানিবই লাগিব। NLFBয়ে উত্থাপন কৰা দাবী কাৰ্যকৰী হ'লেহে অস্ত্ৰ সম্বৰণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে পাথাই। বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ লগতে ৰঞ্জন দৈমাৰীৰ ওপৰৰ সকলো গোচৰ উঠাই লোৱাৰ দাবী NLFBৰ মুৰব্বীগৰাকীৰ। লগতে কাৰাবন্দী বড়ো উগ্ৰপন্থীসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী এম পাথাৰ। যিকেইটা আমাৰ লিডাৰ কেডাৰ আছে বা আমাৰ যে আৰু বিটিআৰৰ যিবিলাক বাকী ইমপ্লিমেণ্ট কৰিব, এইটো ছাকচেছ নোহোৱালৈকে আমাৰ চিজফায়াৰ হিচাপত আছে। চাৰেণ্ডাৰ নহয়, শান্তি আলোচনা। আপোনালোকে চাৰেণ্ডাৰ কৰা নাই এতিয়ালৈ? চাৰেণ্ডাৰ নহয়। আমি আপোনালোকে শান্তি আলোচনাৰ কাৰণে কিমানজন আহিছে টোটেল? আমাৰ 22 আহিছে। আপোনালোকৰ কিবা সময়সীমা আছে নেকি যে ইমান দিনৰ ভিতৰত শান্তি আলোচনাটো? এই আমাৰ যিটো ইমপ্লয়মেণ্ট ছাকচেছ হ'ব তেতিয়ালৈকেহে আমাৰ এই ডিছপ্লেন কৰিম। আৰু আহিব নেকি? আৰু আমাৰ আহিব টোটেল আমাৰ 200জন। আপোনালোকে কিবা সময়সীমা বান্ধি দিছে নেকি যে ইমান দিনৰ ভিতৰত যদি আমাৰ সৈতে প্ৰক্ৰিয়াটো আগ নাবাঢ়ে তেতিয়াহ'লে আমি বেলেগ চিন্তা কৰিম বুলি? বৰ্তমান সীমাটো দিয়া নাই। সীমাৰ কথা নহয়, আমাৰ CM ছাৰে 1 মাহ কৰে না 2 বছৰ কৰে না 5 বছৰ কৰে, এইটো CM ছাৰৰ কথা।
আপোনালোকৰ গোটেই সংগ্ৰামখনত কিমানমান মানুহ জড়িত হৈ আছে কিমান সদস্য আছে আমাৰ 200 আছিল এতিয়া এনএলএ বি হিচাপত আমাৰ 200 জন ইয়াৰ মাজতে এম বাথাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুদ্ধবিৰতি কয় বা আত্মসমৰ্পণ যি কৈ ভাল পায় তাকেই কওক এতিয়া বিটিচিলৈ শান্তি ঘূৰি আহিছে নিশাও এতিয়া ঘূৰি ফুৰিব পাৰোঁ সেই কথা কৈছে মুখ্যমন্ত্ৰীয়ে তেখেতসকল উভতি আহিছে মই এইমাত্ৰ দুইজনকে লগ পাম কথা বতৰা পাতিম আত্মসমৰ্পণ বুলি ক'লে মনটো বেয়া লাগে গতিকে যুদ্ধবিৰতি বুলি ক'লে যদি মনটো ভাল লাগে সেইটো শব্দই আমি ব্যৱহাৰ কৰিম গতিকে সেইবিলাক লৈ জেদ কৰি লাভ নাই অসমৰ মানুহক শান্তি লাগে আজি বড়োভূমিত শান্তি আহিব ইয়াৰ পিছত আৰু আমাৰ গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈকে কোনো ধৰণৰ বিদ্ৰোহী সংগঠন নাই পুৰা ক্লিয়াৰ এতিয়া ৰাতি 1 বজাতো আপুনি যাব পাৰে আৰু কোনো ভয়ৰ কথা একো নাই সেইটো আমাক লাগে শব্দৰ জালত পৰি কি হ'ব ইতিমধ্যে আৰম্ভ হৈছে টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান বিশ্বৰ ভিতৰতে সমৃদ্ধিশালী দেশ জাপানৰ কলা কৃষ্টিৰে উজ্বলি উঠিল টকিঅ'ৰ নেশ্যনেল ষ্টেডিয়াম এই উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আৰম্ভ হৈছে ধনুৰ্বিদ্যাৰ লগতে ফুটবলৰ প্ৰতিযোগিতা ফুটবলত ব্ৰাজিলৰ হাতত 4-2 গলত জাৰ্মানী পৰাস্ত হোৱাৰ বিপৰীতে ধনুৰ্বিদ্যাত মিশ্ৰিত ফলাফল ভাৰতৰ ইয়াৰ মাজতে অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ সফলতা কামনাৰে টাইপাৰ মাংগলিক অনুষ্ঠান চৰাইদেউ পৰ্বতৰ লাংকুৰি দেওশালত টাই আহোম ধৰ্মীয় নীতিৰে মাংগলিক অনুষ্ঠান সম্পন্ন টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে চৰাইদেউ জিলা সমিতিয়ে অনুষ্ঠিত কৰিলে এই অনুষ্ঠান স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰাৰ সময়ত চৰাইদেউ পৰ্বতত লাংকুৰি দেওশাল স্থাপন কৰিছিল আৰু আৰাধ্য দেৱতাক পূজা আগবঢ়াইছিল তেতিয়াৰ পৰাই এই স্থান টাই আহোমসকলৰ বাবে অতি পবিত্ৰ তীৰ্থস্থানৰ দৰে সকলো পক্ষই গণ্য কৰি আহিছে টকিঅ' অলিম্পিকত অসম জীয়ৰীৰ সফলতাৰ বাবে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই সম্পূৰ্ণ আহোম ৰীতি নীতিৰে এই স্থানত পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় অসমৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই অসমৰ প্ৰথম মহিলা বক্সাৰ হিচাপে এবাৰ অলিম্পিকত ভাগ লৈছে আৰু আগন্তুক জাপান যি অলিম্পিক সেই অলিম্পিকত তেওঁৰ বক্সিং যিটো বিভাগ খেল বিভাগ তাত তেওঁ অংশগ্ৰহণ কৰিব গতিকে আমি আশা কৰিছোঁ যাতে লাভলীনা বৰগোহাঁই তেওঁৰ যি প্ৰচেষ্টা ইমান দিনৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাত যাতে তেওঁ সফল হয় আৰু অসমবাসীৰ লগতে ভাৰতবাসীক যাতে গৌৰৱান্বিত কৰি তুলিব পাৰে তাৰে আমি আশা ৰাখিছোঁ ইফালে অলিম্পিকত যোগদান কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছ ৰূপে খ্যাত হিমা দাসে ভৰিত পোৱা আঘাতৰ বাবে এক সোণালী সুযোগৰ পৰা বঞ্চিত হ'ল দৌৰৰাণী হিমাই বৰ্তমান গুৱাহাটীতে আছে হিমা দাস গুৱাহাটীতে টকিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰিলে হিমা দাসে নেহেৰু ষ্টেডিয়ামত টিভিৰ পৰ্দাতেই বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান উপভোগ কৰি ভাৰতৰ খেলুৱৈসকলৰ লগতে লাভলীনালৈ জনালে সফলতা কামনাৰ বা সফলতা লাভ কৰাৰ শুভেচ্ছা লাভলীনা মোৰ বন্ধু সমূহ অসমবাসীৰ ফালৰ পৰা মোৰ বান্ধৱী লাভলীনালৈ শুভেচ্ছা থাকিল আৰু এটা ঘাটটো পাৰ হ'লে আমি 100% চিয়'ৰ তাই অসমৰ কাৰণে মেডেল লৈ আহিব আৰু গোটেই অসমবাসী গোটেই ভাৰতবাসীয়ে এইবাৰ এটা নতুন ইতিহাস দেখিবলৈ পাব কাৰণ এইবাৰ অলিম্পিকত মই নিজেই যেনেকৈ আছিলোঁ তাত ইণ্ডিয়া কেম্পত চ' গতিকে ইতিহাস দেখা পাব সকলোৱে থেংক ইউ ছ' মাছ এতিয়াও অশান্ত হৈ আছে কাছাৰৰ অসম মিজোৰাম সীমান্ত আগ্ৰাসী মিজোৰ সন্ত্ৰাসত ইতিমধ্যে ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে অসমৰ সীমান্তৱৰ্তী লোকে ইপিনে যুদ্ধংদেহী ৰূপত সীমান্তত বাংকাৰ বনাই বাহৰ পাতিছে মিজো বাহিনীয়ে যুদ্ধংদেহী অসম মিজোৰাম সীমান্ত সমূহ সমৰত অসম মিজোৰাম আৰক্ষী কাছাৰৰ লয়লাপুৰত মিজো বাহিনীৰ বাংকাৰ আগ্ৰাসী মিজোৰ সন্ত্ৰাসত ঘৰ এৰি পলায়ন সীমান্তবাসীৰ কাছাৰৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত এতিয়া সন্ত্ৰাস জৰ্জৰ পৰিৱেশ আগ্ৰাসী মিজোৰ তাণ্ডৱত এতিয়া ভয় শংকাৰে পাৰ কৰিছে সীমান্তৱৰ্তী জনতাই ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে আতংকিত অধিকাংশ লোকে এক প্ৰকাৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে কাছাৰৰ অসম মিজোৰাম সীমান্ত ইপিনে যুদ্ধংদেহী মনোভাৱ লৈ লয়লাপুৰৰ পাহাৰত
বাংকাৰ সাজি বাহৰ পাতিছে মিজো বাহিনীয়ে। বগা বজাৰৰ পৰা 3 কিলোমিটাৰ পশ্চিমৰ ৰেংটি পাহাৰত মিজো আৰক্ষীয়ে বনাইছে বাংকাৰ। সীমান্তত অসমৰ মানুহৰ চলাচলত মিজো আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বাংকার বানাইছেন তারা, বানাইয়া বাংকারের মাঝে বন্দুক লইয়া লইয়া বইছেন। তে আমরা এখন ইখান বাইরাম না, ইখান মিজোরাম। আমার আর যাইতে দিছেন না, আমার হুয়ার বাইত ঘুরিয়ে আইছি। কতটা বাংকার দেখছেন? বাংকার 2টা বানাইছেন, 2 জায়গার মাঝে। ঢলাখাল ফাইনুমপুঞ্জি এলেকাত ইতিমধ্যে মিজোৰ দখললৈ গৈছে অসমৰ 2খন বিদ্যালয়, যাৰ ফলত এতিয়া অনিশ্চয়তাৰ দিশে গতি কৰিছে 2খন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভৱিষ্যত। আনহাতে অসম মিজোৰাম আৰক্ষীয়ে ৰণদুণ্ডুবি বজালেও নিয়ন্ত্ৰণত আছে সীমান্তৰ পৰিস্থিতি। এই মন্তব্য কাছাৰৰ আৰক্ষী অধীক্ষকৰ। अभी फिलहाल कचार जिले के धुलाई थाना के अंतर्गत खुलीचेरा जहाँ पे जगह है वहाँ पे असम पुलिस का ड्यूटी तैनात है। सभी सीनियर ऑफिसर्स वहाँ पे कैंप कर रहे हैं और सिचुएशन अंडर कंट्रोल है। हालांकि जो स्थिति है अभी मिजो पुलिस और असम पुलिस आमने सामने है, उसका एक परिणाम स्वरूप कुछ लोग वहाँ से अपने आप से निकले हैं। ऐसा नहीं कि कोई किसी के बल प्रयोग से या किसी के जबरदस्ती करने से उनको घर छोड़ना पड़ा है, ऐसा नहीं है। আগ্ৰাসী মিজোৰ দপদপনি চলি থকাৰ পিছতো অঞ্চলটোত উপস্থিত হোৱা নাই স্থানীয় বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য, যাৰ ফলত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় দল সংগঠন। ইয়াৰ পিছতে মানুহবিলাক কান্দি কান্দি আমাৰ অসমৰ ভূমিৰ পৰা তাৰ পৰা আঁতৰি আহিব বাধ্য হৈছে। এটা দলাখালৰ স্কুল আছে আৰু ফাইনুমপুঞ্জিত আৰু এটা স্কুল আছে। 2টা স্কুলে একে অৱস্থা। 2টা স্কুলতো ল'ৰা ছোৱালী অসংখ্য আছিলে। এই ল'ৰা ছোৱালীবিলাক এতিয়া ঘৰতে বহি আছে। যে আমাৰ ইয়াত ফৰেষ্টৰ মিনিষ্টাৰ হৈছে পৰিমল শুক্লবৈদ্য, আমাৰ ধলাই সমষ্টিৰ লোকেল MLA, কিন্তু ইমান দিনৰ পিছত প্ৰব্লেম চলি আছে। ইলেকশ্যনৰ পিছৰ পৰাই আমাৰ ইয়াত প্ৰব্লেম চলি আছে, কিন্তু আজিৰ দিনৰ পৰিমল শুক্লবৈদ্য গৈ পেলাই মানুহৰ কোনো খবৰ লোৱা নাই। অসম আৰু মিজোৰামৰ মুখ্য সচিবৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে আলোচনাত মিলিত হৈছে যদিও সমাধান হোৱা নাই সীমা সমস্যাৰ, যাৰ ফলত এতিয়া অসমৰ সীমান্তৱৰ্তী লোকসকলে কটাইছে উজাগৰি নিশা। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা দুটা নহয় আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, জনাই থাকিম প্ৰাইম টাইম 18ত। কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। দিছপুৰত এতিয়া সপ্তাহে সপ্তাহে বহে কেবিনেট বৈঠক, কিন্তু এই সপ্তাহে কেবিনেটক লৈ নাৰাজ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। কিন্তু নতুন চৰকাৰৰ কেবিনেটক লৈ কিয় নাৰাজ বিৰোধী নেতাগৰাকী? দিছপুৰত এতিয়া সপ্তাহত এখনকৈ কেবিনেট। মুখ্যমন্ত্ৰী হৈ সাপ্তাহিক কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল হিমন্ত বিশ্ব শৰ্মাই। বিগত 2টা মাহত প্ৰতিখন কেবিনেটতে গ্ৰহণ কৰা হৈছে সৰু বৰ সিদ্ধান্ত, কিন্তু সাপ্তাহিক কেবিনেটক লৈ অসন্তুষ্ট বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। শইকীয়াৰ স্পষ্ট কথা, লাৰু পিঠাক লৈ কিহৰ কেবিনেট? কেবিনেটত এনে সিদ্ধান্ত লয় নেকি? ল'ব লাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বুলি ক'লে অসমৰ ৰাইজে কেনেকুৱা ডাঙৰ সিদ্ধান্ত হ'ব সেইটো চাই থকা বুলিয়ে মই গম পাইছিলোঁ এটা সময়ত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে চৰকাৰী অনুষ্ঠানত লাৰু পিঠা খোৱাৰ সিদ্ধান্ত লৈছিল কেবিনেটত। তাৰ পিছতে বানবাটিত সান্দহ চিৰা খোৱাৰো সিদ্ধান্ত লৈছিল কেবিনেটে। প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি থলুৱা পিঠা পনা স্নেক্স যি আছে তাক আমি গুৰুত্ব প্ৰদান কৰিম, আৰু আমাৰ যিমান চৰকাৰী অনুষ্ঠান হয় এই চৰকাৰী অনুষ্ঠানবিলাকত চাহ আৰু থলুৱা পিঠা পনা এইবিলাক থাকিব। আৰু আজি আমাৰ কেবিনেটত আমাৰ সান্দহগুৰি জলপান বানবাটিত দিয়া হৈছিলে, আৰু সেইটো সৰু এটা যথেষ্ট আমাৰ যিবিলাক মহিলা আত্মসহায়ক গোট আছে তেওঁলোকক বিভিন্ন ধৰণে উপকৃত কৰিছে। কেবিনেটত লোৱা এনেবোৰ সিদ্ধান্তক লৈ নাৰাজ দেৱব্ৰত শইকীয়া। ক্ষোভ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। তেওঁ ক'লে সপ্তাহে সপ্তাহে কেবিনেট পাতি কি ধাৰণা দিব খুজিছে মুখ্যমন্ত্ৰীয়ে। যিবিলাক মানে কেবিনেটৰ সিদ্ধান্ত বুলি কৈছে, মানে অসমীয়া থলুৱা খাদ্য খাব, বানবাটিত খাব,
মই নিমখীয়া পিঠা দিছে নাই গম পোৱা নাই, নহ'লে চবৰে চুগাৰ হৈ যাব, কাৰণ অসমীয়া যিখিনি জলপান বেছিভাৱে মানে যথেষ্ট মিঠা হয় আৰু গুড় দিয়া থাকে কাৰণে। আৰু কিছুমান অন্য সিদ্ধান্ত লৈছে, যেনেকৈ অসম সংগীত গাব বা কিবা কিবি, এইবিলাকৰ কাৰণে কেবিনেট নালাগে, আমাৰ আইন কৰা আছে। ইফালে দেৱব্ৰত শইকীয়াৰ মতৰ বিপৰীতে সাপ্তাহিক কেবিনেটৰ সমৰ্থনত মিত্ৰদল AIUDF। বিধায়ক আমিনুল ইছলামে সাপ্তাহিক কেবিনেটক সমৰ্থন কৰি ক'লে, আমি আদৰণি জনাইছোঁ কেবিনেটৰ সিদ্ধান্তক। লাৰু পিঠাৰ সিদ্ধান্তই উপকৃত কৰিব আত্মসহায়ক গোটক। আমাৰ যিবিলাক থলুৱা বহুত আত্মসহায়ক গোট আছে আমাৰ মাজত, যি আত্মসহায়ক গোটবিলাকে তেওঁলোকে পিঠা লাৰু সান্দহ বা এনেধৰণৰ থলুৱা পিঠা পনা তেওঁলোকে বনায় আৰু সেইবিলাক পেকেটিং কৰি মাৰ্কেটিং কৰে। যিবিলাক ছেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকে বনোৱা সেই থলুৱা আমাৰ যিবিলাক আত্মসহায়ক গোটে বনায়, যদি তেওঁলোকৰ পৰা কিনি তেওঁলোকক এটা মাৰ্কেটিঙৰ সুবিধা দিয়াৰ কাৰণে যদি চৰকাৰে এইটো সিদ্ধান্ত লয়, তেনেহ'লে এইটো আমি ভাবোঁ এটা ভাল যোগাত্মক কথা হ'ব। সাপ্তাহিক কেবিনেটক লৈ এনেদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঠিকেই, কিন্তু একে সময়তে প্ৰকট হৈছে কংগ্ৰেছ AIUDFৰো সংঘাত। চৰকাৰ গঠন কৰিব নোৱাৰি দুমাহতে মতপাৰ্থক্য ঘটিছে দুই মিত্ৰ দলৰ। আনকি এতিয়া এনে পৰ্যায় পাইছেগৈ যে মিত্ৰতা ভংগ কৰাৰ সম্পৰ্কতো মুখ খুলিছে কংগ্ৰেছৰ ৰকিবুল হুছেইনে। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ, গৰু আৰু চুপাৰী চিণ্ডিকেটৰ পিছত এইবাৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে তৎপৰ হৈছে অসম আৰক্ষী। অসম ছিকিম সীমান্তত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে 42টা শিশুক। এইপিনে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ জাল। ছিকিমত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিলে 40টা শিশু। পতিতালয়ত বিক্ৰী কৰা হৈছে বহু শিশু মহিলাক। ড্ৰাগছ, গৰু, চুপাৰী চিণ্ডিকেটৰ পিছত এইবাৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে তৎপৰ হৈছে অসম আৰক্ষী। বছৰ বছৰ ধৰি অসমৰ পৰা অসহায় শিশু মহিলাক প্ৰলোভনেৰে নি বহিৰাজ্যত বিক্ৰী কৰি আহিছিল এই চক্ৰটোৱে। এইবাৰ হঠাতে অধিক সক্ৰিয় হৈ পৰিছে এই চক্ৰৰ বিৰুদ্ধে। অসম আৰক্ষীৰ তৎপৰতাত অসম ছিকিম সীমান্তত 40টা শিশুক উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। এই চক্ৰটোৱে বিভিন্ন প্ৰলোভন দি লৈ যায় বহিৰাজ্যলৈ। কোনোক বিক্ৰী কৰে পতিতালয়ত, কাৰোবাক গতাই দিয়ে কোনো পৰিয়ালৰ বন কৰা হিচাপে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিছে 107 শিশু মহিলাক। এতিয়াও বহিৰাজ্যত আছে হাজাৰ হাজাৰ শিশু। বিদেশলৈও প্ৰেৰণ কৰা হৈছে বহু শিশুক। এওঁলোকক বেচিকেলি দুজন মানুহে মটিভেট কৰি ছিকিমলৈকে লৈ গৈছিলে আৰু ছিকিমৰ বিভিন্ন স্থানত তেওঁলোকক পঢ়াব শুনাব বুলি লৈ যোৱাৰ পিছত ঘৰত কাম কৰা ল'ৰা হিচাপে এওঁলোকক ব্যৱহাৰ কৰি থকা হৈছিল। একেবাৰে সৰু ছোৱালী এজনী আমি পাইছোঁ যাৰ বয়স মাত্ৰ 9 বছৰ। মই দায়িত্ব লোৱাৰ পিছত 107 গৰাকী শিশুৰ পৰা মহিলা উদ্ধাৰ হ'ল। তাৰমানে মইতো ভাবোঁ যে thousands of children and women were taken outside. গোটেই বস্তুটো চিন্তনীয়, কিন্তু আমি ব্যৱস্থা ল'ম। অসম আৰক্ষীয়ে ছিকিমত এইসকল শিশুক উদ্ধাৰ কৰি লৈ আহিছে গুৱাহাটীলৈ। দুখন বাছেৰে শিশুসকলক আনি ষ্টাফ কলেজত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি কেইবাগৰাকীও আৰক্ষী শীৰ্ষ বিষয়া। কালি ৰাতি কোকৰাঝাৰ আহি পাইছে আৰু এতিয়া কোকৰাঝাৰত আছে। আজি তেওঁক চাইল্ড ৱেলফেয়াৰ কমিটি চিৰাংগত আমি প্ৰডিউচ কৰিছোঁ। তাৰপিছত এজ CWC উইল ডিচাইড তেওঁৰ ভৱিষ্য তেনেকুৱা আমি আগবাঢ়িম। যোৱা নিশা শিশুকেইটাক উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত গোসাইগাঁও প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে বিগত কিছুদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এনে বহু শিশু মহিলাক। গ্ৰেপ্তাৰ কৰিছে কেইবাটাও মানৱ সৰবৰাহকাৰীক। এতিয়া সকলোৱে আশা কৰিছে আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ কৰক বহিৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা এনে অসহায় শিশু মহিলাক। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কুমাৰিকাতাত মুন্নাভাই MBBS আৰক্ষীৰ জালত পৰিছে ভুৱা চিকিৎসক মঞ্জিত দাস চিকিৎসকৰ পৰিচয় দি বছৰ বছৰ ধৰি চিকিৎসা চলাই আহিছিল এই ভুৱা চিকিৎসকজনে ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কুমাৰিকাতাত আৰক্ষীৰ অভিযান মুন্নাভাই MBBS মঞ্জিত দাসক গ্ৰেপ্তাৰ দীৰ্ঘদিনৰে পৰা নিজকে চিকিৎসক হিচাপে পৰিচয় দি ভুৱা চিকিৎসা আগবঢ়াই অহা মঞ্জিত দাসক গ্ৰেপ্তাৰ কুমাৰিকাতাত চিকিৎসকৰ পৰিচয় দি বহু বছৰ ধৰি চিকিৎসা কৰি অহা মুন্নাভাই MBBS মঞ্জিত দাসক তামুলপুৰৰ মহকুমাধিপতিৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তামুলপুৰ মহকুমাধিপতিৰ নিৰ্দেশ মতে আমি এটা তামুলপুৰ অঞ্চলৰ ফাৰ্মাচীবিলাকত এটা অভিযান চলাইছিলোঁ আৰু তেতিয়া কুমাৰিকাতাত ডক্টৰ মঞ্জিত দাস নামৰ এজন ব্যক্তিয়ে মানে প্ৰেছক্ৰিপশ্যন এখন মোৰ প্ৰত্যক্ষ হয় আৰু তাৰপিছত মই যি তেখেতৰ ষ্টেটমেণ্টটো লওঁ আৰু ষ্টেটমেণ্টত মই ছাছপেক্ট কৰিছোঁ যে তেখেতৰ যিটো MBBS ডিগ্ৰী সেইটো ভুৱা হয় কুমাৰিকাতা বজাৰৰ নাৰায়ণ মেডিকেল এণ্ড আস্থা ক্লিনিকেল লেবৰেটৰী নামৰ ফাৰ্মাচীখনত চিকিৎসা সেৱা আগবঢ়াই আহিছিল মুন্নাভাই MBBS মঞ্জিত দাসে মঞ্জিত দাস এগৰাকী ফিজিঅ'থেৰাপিষ্ট ডিপ্ল'মাধাৰী যদিও নিজকে চিকিৎসক বুলি পৰিচয় দি চলাই আহিছিল চিকিৎসা সেৱা প্ৰাথমিক তদন্ত তেওঁ MBBS চিকিৎসক নহয় বুলি তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিলাসী বাহন লৈ চিকিৎসা সেৱা আগবঢ়াই অহা এইজন ভুৱা চিকিৎসকক ভাৰতীয় চিকিৎসা পৰিষদৰ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে কুশলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান